স্যার পেকেজ ড্ৰিংকিং ৱাটাৰ ইণ্ডাষ্ট্ৰি এটা কৰিব বিচাৰোঁ, আপুনি অলপ ডিটেইল ক'ব পাৰিব নেকি? চিয়'ৰ। নমস্কাৰ, মই প্ৰদ্যুৎ মহন্ত, এজন বিজনেছ কনচালটেণ্ট, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনাৰ, লগতে এজন এণ্টাৰপ্ৰিনাৰ, লগতে ফাইনেন্সিয়েল আৰু ইনভেষ্টমেণ্ট এডভাইজাৰ হয়। আজি বিশেষ এটা টপিক হ'ল পেকেজ ড্ৰিংকিং ৱাটাৰ ইণ্ডাষ্ট্ৰি। পেকেজ ড্ৰিংকিং ৱাটাৰ বা জুচ প্লাণ্ট, ফ্লেভাৰ ড্ৰিংকছ ৱাটাৰ, বহুত ধৰণৰ থাকে, মিনাৰেল ৱাটাৰ, এইবোৰ বস্তু। এতিয়া পেকেজ ড্ৰিংকিং ৱাটাৰ এটা আমাৰ ইয়াত যথেষ্ট এটা চৰ্চা পপুলাৰ এটা বস্তু। পানীৰ বটল, বিভিন্ন ধৰণৰ আপোনাৰ পেকেজ ড্ৰিংকিং ৱাটাৰ মানে আধা লিটাৰ, 1 লিটাৰ, ভেৰিয়াছ 20 লিটাৰ, 10 লিটাৰ, বহুতবোৰ বনায়। এতিয়া সময়ে সময়ে কিছুমান গভৰ্ণমেণ্টৰ নতুন নিয়মো আহে, কিছুমান কৰিব লগা। আগতে যিটো আছিলে, আগৰ ছিষ্টেমতকৈ অলপ চেঞ্জো হ'ল, কিন্তু কি আহিলে নতুন নিয়ম বা কি ধৰণৰ কৰিলে আমাৰ ভাল হ'ব? পেকেজ ড্ৰিংকিং ৱাটাৰ এটা বহুত ভাল ইণ্ডাষ্ট্ৰি আৰু ডেফিনেটলি আপোনাৰ এইটো এটা প্ৰফিটেবল বিজনেছ। আৰু আটাইতকৈ ডাঙৰ বস্তু, আমাৰ অসম বা নৰ্থ ইষ্টত ইয়াৰ যিটো মেইন বস্তু মিনাৰেলছ যিটো লাগে ৰিচ'ৰ্চ, সেই ৰিচ'ৰ্চটো হ'ল পানী, আৰু ইয়াত আমাৰ ভৰপূৰ। এইটো এটা বহুত ডাঙৰ বস্তু। বহুত জেগাতে মেক্সিমামটো আপোনাৰ পানীৰ প্ৰব্লেম হৈ গৈছে, খাবলৈ পানী নাইকিয়া হৈ আহি আছে। কিন্তু পানীৰ ইণ্ডাষ্ট্ৰিটোত আমাৰ ইয়াত সেইটো কাৰণে ভাল, যিহেতু আমাৰ মিনাৰেল ৱাটাৰ ইয়াত পোৱা আছে, ইয়াত ৰিচ'ৰ্চেছ আছে। আৰু ডে বাই ডে মানুহ হেল্থ কনচিয়াছো বহুত হৈছে। হেল্থ কনচিয়াছ হোৱাৰ ফলত কি হৈছে, আপোনাৰ আগতে আমি ডাইৰেক্ট পানী খাইছিলোঁ, তাৰ ফলত টিউবৱেলত বা ডাইৰেক্ট আপোনাৰ টেপৰ পানী ডাইৰেক্ট খাই দিছিলে, এটা সময় আছিলে। কিন্তু এতিয়া খাব নোৱাৰে, কাৰণ তাত কি হয়, তাত আপোনাৰ আইৰণ হওক বা বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে, যিটো কাৰণে আমাৰ জণ্ডিছৰ হওক, পেটৰ প্ৰব্লেম হওক, বহুত ধৰণৰ আমাৰ ৰোগ হয়। কিন্তু পেকেজ ড্ৰিংকিং ৱাটাৰ মানে কি হয়, ই ফিল্টাৰ ছিষ্টেমত আহে। এটা ফিল্টাৰ ছিষ্টেমত আহে, যিটো ফলত সেই ফিল্টাৰ আপোনাৰ বেয়া বস্তু বহুত আঁতৰাই দিয়ে, তাৰ ফলত আপুনি খাব পৰা হয়। সেইকাৰণে এতিয়া ডে বাই ডে এনেকুৱা হ'ল, আমি দোকানতো আপোনাৰ পেকেজ ড্ৰিংকিং ৱাটাৰ বটল পাওঁ, মিনাৰেল ৱাটাৰ বটল পাওঁ, আৰু সেইটো খালেহে আমি ছেটিছফাই হওঁ যে হয় আমাৰ স্বাস্থ্যটো ঠিকে আছে। আদাৰৱাইজ চবতে পানী যদি খাই দিওঁ কিজানি বেয়া হয়। ঘৰতো এতিয়া ল'ৰা ছোৱালীকো স্কুললৈ যায়, ফিল্টাৰ ৱাটাৰহে দিওঁ। এতিয়া সেই ফিল্টাৰ ৱাটাৰ বহুত থাকে। এতিয়া সেইটো এটা বিজনেছলৈ যেতিয়া ৰূপান্তৰ হৈ গ'ল, ইণ্ডাষ্ট্ৰি কৰিব লগা হ'ল, তেতিয়া কি হ'ল, আমি ইয়াৰ নাম হ'ল পেকেজ ড্ৰিংকিং ৱাটাৰ বা মিনাৰেল ৱাটাৰ। ইয়াৰ বহুত ভাগ থাকে। পেকেজ ড্ৰিংকিং ৱাটাৰ ইণ্ডাষ্ট্ৰি এটা ছেটআপ কৰিবৰ কাৰণে বহুতে বিভিন্ন ধৰণৰ কথা কয়, কিন্তু বহুতে কম খৰচৰ কয় যে বেছি খৰচ লাগে, কিমান খৰচ হয় এপ্ৰক্স। আমি এতিয়া আজি মই খুব বেছি ডাঙৰ খৰচলৈ নাযাওঁ। এইটোতো আপুনি ইণ্ডাষ্ট্ৰি এটা কৰিব গ'লে প্ৰায় সকলোৱে জানে, কৰিব গ'লেতো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিলৈ কৰিব পাৰে, বহুত কোটি টকা খৰচা কৰি কৰিব পাৰে। কিন্তু কমতো যে কৰিব পাৰি, কিন্তু কিমান কমত? কিন্তু সেইবুলি যে এনেকুৱাও নহয় যে বোলে আপোনাৰ অকল বোলে বস্তু চেল মেচিনটো হ'লেইতো নহ'ব, প্ৰপাৰ্টি। মই আজি এইটো কথা কওঁ, আপোনাৰ টাৰ্ণকি প্ৰজেক্ট। টাৰ্ণকি মানে আপোনাৰ ষ্টাৰ্টিং টু এণ্ডলৈকে কি ধৰণৰ লাগে আৰু কিখিনি হ'লে ভালকৈ আপুনি কৰিব পাৰে। প্ৰথমতে কওঁ, আপোনাৰ যিবিলাক আপোনাৰ 1 লিটাৰ, আধা লিটাৰ, 2 লিটাৰ যিবিলাক আহে, সেই ড্ৰিংকিঙৰ ওপৰত কওঁ। ধৰি লৈছোঁ আপোনাৰ এনেকুৱা যিবিলাক বটল থাকে, এনেকুৱা আহে হিমালয়ান কোম্পানী, প্ৰতিটো কোম্পানীৰ আজিকালি বহুত কোম্পানীৰে আছে, বহুত ফেমাছ ফেমাছ ব্ৰেণ্ড আছে, বিছলেৰীৰ পৰা আদি কৰি বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ড আছে। এতিয়া সেইবোৰ কৰিবলৈ গ'লে এতিয়া আপোনাৰ দি শেষেই নহয়, কাৰণ এইবোৰ চবতে ছাপ্লাই যায়। পেকেজ ড্ৰিংকিং ৱাটাৰত কৰিব গ'লে অকল মেচিন, ফিলিং মেচিন বা কেপিং মেচিন, মানে ফিল কৰা, বটল ফিল কৰা, কেপ লগোৱা, ধোৱা মেচিন, বটল বনোৱা মেচিন হ'লেই নহ'ব। তাৰ কাৰণে আপোনাক আৰম্ভণিৰ পৰা অলপ বেলেগ বস্তু লাগে। জুচ ইণ্ডাষ্ট্ৰিৰ কাৰণে বহুত কম বস্তু লাগে, কিন্তু পানী ইণ্ডাষ্ট্ৰি কৰিবলৈ যোৱাৰ লগে লগে আমাৰ ক্ষেত্ৰত BIS বা ISI মাৰ্কৰ কথা আহি যায়। BIS বা ISI মাৰ্ক, মই আপোনাক এটা এক্সাম্পল দেখাওঁ। এটা কোম্পানীৰ এই ধৰণৰ দেখিব ISI মাৰ্ক লাগে। এইটো এটা এক্সপিনাৰ আপোনাৰ হয়, পেপচিৰ, তেনেকৈ বেলেগ বেলেগ চবৰে লাগে। BIS নহ'লে আপুনি কৰিব নোৱাৰে, নিয়ম আহিলে ISI মাৰ্ক লাগে। এতিয়া এই যে ISI মাৰ্ক কৰিবলৈ যাওঁতে কি হ'ল, আপোনাক লেব বহাব লাগে, লেবৰ ইকুইপমেণ্টছ লাগে, তেন্তেতো তাৰ খৰচা অকল মেচিন হ'লেই নহ'ব। এতিয়া প্ৰথমতে কৰিবলৈ গ'লে আপোনাকতো এটা জেগা লাগে, কিন্তু কিমান জেগা হ'লে আপোনাৰ কাৰণে ভাল? জেগা বিভিন্ন ধৰণৰ থাকে, কিন্তু জেনেৰেলি আমি প্ৰেছাৰ কৰোঁ যে ছাজেষ্ট কৰোঁ যে 1500 স্কোৱাৰ ফিট মান যদি হয়, আপোনাৰ এটা ভাল এটা ইণ্ডাষ্ট্ৰিৰ পৰা আপুনি কৰিবলৈ সুবিধা হয়। তাতকৈ কমতো কৰিব পাৰি, কিন্তু নিয়মত 1500 স্কোৱাৰ ফিট পৰা যদি আপুনি আৰম্ভ কৰে, এটা ইণ্ডাষ্ট্ৰি আপোনাৰ ভাল এটা হয়, পানী ইণ্ডাষ্ট্ৰি। কাৰণ তাত আপোনাৰ মেচিনাৰী ৱাটাৰ প্লাণ্ট লাগিব, RO ৱাটাৰ। ইয়াত জেনেৰেল ফিল্টাৰ প্লাণ্ট হ'লেই নহ'ব, RO ফিল্টাৰ ৱাটাৰ প্লাণ্ট লাগিব। আৰু মানে ৰিভাৰ্ছ অছম'চিছ, RO ৱাটাৰ, RO ফিল্টাৰ, এইবোৰ যে থাকে RO প্লাণ্ট। কিন্তু ইয়াত কমাৰ্চিয়েল প্লাণ্ট, মিনিমাম 500 লিটাৰ প্ৰতি ঘণ্টা
1000 লিটাৰ 2000 লিটাৰ 3000 লিটাৰ তেনেকুৱা ঘটে কিন্তু আপোনাৰ এটা ইণ্ডাষ্ট্ৰী 1000 লিটাৰ 2000 লিটাৰ পৰা মিনিমাম পৰিলেহে আপোনাৰ এটা ভাল ছাপ্লাই যাব পাৰিব কাৰণ তাত 10 লিটাৰ 20 লিটাৰো ভৰাব লগা আছে এতিয়া তাৰ কাৰণে কি লাগে প্ৰথম আমাৰ এটা কিছু ডকুমেণ্টছ লাগে এনে কৰিবও যাব নোৱাৰে এতিয়া বহুতে 10 লিটাৰ 20 লিটাৰ কৰিব গৈছিলে এটা সময়ত আপোনাৰ 1.5-2 লাখ টকাৰ অকল প্লান এটা মেচিনাৰী বা এনেকুৱা যিটো আৰু চিষ্টেম ফিল্টাৰ বহাই দিলে হৈ গৈছিলে কিন্তু এতিয়া নহয় এতিয়া যদি কোনোবাই বোলে লুকাই চুকাই বোলে কৰোঁ গভৰ্ণমেণ্টক বোলে নকওঁ BISক নোকোৱাকৈ মনে মনে কৰিব যায় তেতিয়া কৰিব পাৰে সেইটো অলপ এতিয়াও কম খৰচত পাৰে কিন্তু মই সেইটো ষ্টেজত জনাই মই এইটো প্ৰেক্টিকেলি প্ৰপাৰলি যদি কৰিবলৈ যায় যাতে কোনেও আপোনাৰ গভৰ্ণমেণ্ট অফিচাৰো আপোনাক বা কোনোবাই অফিচিয়েলি আপোনাক অসুবিধা নিদিয়ে বা তেখেতসকলেও কয় যে প্ৰপাৰলি মানি চলিছে নিয়মবোৰ তেন্তে মানিবলৈ হ'লে আপোনাক লাগিব অলপ টকা কাৰণ অকল আৰু ফিল্টাৰে নহ'ব 10 লিটাৰ 20 লিটাৰ ভৰাব হ'লেও আপোনাৰ তাত এটা মানে BISৰ চিষ্টেমৰ আধাৰত তাত লেব বহাই মেলি কৰিব লগা হয় বা BISৰ নিয়ম আছে মানি চলিব লাগিব সেই BISৰ নিয়মত কৰিবলৈ যাতে আপোনাৰ খৰচা টোটেল 7-8 লাখৰ ওপৰত খৰচা হৈ যায় আৰু BISৰ ওপৰত আপোনাক FSSAI লাগিব ৱাটাৰ ৰিপৰ্টৰ কথা আছে আৰু সেইকেইটা বস্তু চবকে লাগিব কাৰণ 10 লিটাৰ 20 লিটাৰ কৰোঁতে যিখিনি পানী ফিল্টাৰত আহে আগতে বিভিন্ন ধৰণে কৰিছিলে বিভিন্ন কিন্তু যিসকলে ISI মাৰ্ক লৈ পেলাই 1 লিটাৰ 1.5 লিটাৰ কাম কৰে বা 2 লিটাৰ কাম কৰে তেওঁলোকে বহুত প্ৰপাৰ নিয়মত কাম কৰে সেই নিয়মত চলিবলৈ যোৱাৰ ফলত বহুতে আপোনাৰ আগতে 10 লাখ 20 লাখ য'তে কৰিছিলে তাৰ ফলত তেওঁলোকৰ বিজনেছ হেম্পাৰ কৰিছিলে সেইটো কাৰণে গভৰ্ণমেণ্টে এটা নিয়ম কৰি পেলালে যে চবেই বাধ্য কৰিবই লাগিব কিন্তু এতিয়াও কয় কিছুমানে যে এইটো নালাগে কিন্তু মানি ল'লে BISৰ নিয়মত গ'লে সদায় ভাল এতিয়া 1 লিটাৰ 1.5 লিটাৰ যদি কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ ফিল্টাৰ যিটো মেচিনাৰীত লাগে মিনিমাম 30 BPM মানে 30টা বটল প্ৰতি মিনিট 40টা বটল প্ৰতি মিনিট 60টা বটল প্ৰতি মিনিট 60 BPM 90 BPM এনে কথা আছে কিন্তু 90 BPM 100 BPM 120 BPM হ'লেই নহ'ব কাৰণ আমাৰ কিছুমান লেয়াৰ আছে জোন আছে আমাৰ গুৱাহাটী কোনটো জোনত পৰে টিয়াৰ 1 নে 2 নে টিয়াৰ 3 দিল্লী বেলেগ জোন পপুলেশ্যন এই গোটেইবোৰ ডিপেণ্ড কৰি পেলাই কিছুমান আপোনাৰ জোন থাকে সেই জোন আধাৰতহে আপুনি কৰিলে ভাল এতিয়া 67 বা 90 BPM এনেকুৱা ধৰণৰ বাট 40 BPM কৰিব পাৰে এতিয়া মই 30-40 এনেকুৱা ভিতৰত যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ খৰচ কিমান হয় অকল ফিলিং মেচিন বটলত পানী ভৰাইছোঁ এতিয়া নহ'ব ফিলিং মেচিন কেপ লগোৱা মেচিন বটল ধোৱা মেচিন ইয়াৰো বেলেগ বেলেগ থাকে তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ UV যে ইয়াত কিবা বেক্টেৰিয়েল ইফেক্ট আছে এইবিলাকো চায় তাৰপৰা পেকেজিঙত যায় তাৰ কাৰণে আগত আৰু প্লান যিটো আৰু প্লান লাগে সেই আৰু প্লানটো যথেষ্ট ডাঙৰ হয় SS ষ্টিলৰো হয় আৰু PVCৰো হয় আমি পুৰা কেনেকৈ কি কৰিব লাগে পুৰা A to Z ষ্টাৰ্ট টু এণ্ড চব হেল্প কৰি দিওঁ এতিয়া আপোনাৰ প্ৰথমতে কি হয় গ্ৰাউণ্ড ৱাটাৰ কাৰণে গ্ৰাউণ্ড ৱাটাৰ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট লাগে গভৰ্ণমেণ্টৰ NOC লাগে মানে তাৰপিছত আহি গ'ল আপোনাৰ চইল টেষ্টিং মাটিডোখৰ আপোনাৰ টেষ্টিঙৰ কথা আছে MSMEৰ চাৰ্টিফিকেশ্যন কথা আছে বহুত লাইচেঞ্চ লাগে তথাপিও এতিয়া সেইবুলি আপুনি BISও ফটকৈ নাপায় BISটোত ল'লেহে আপোনাৰ FSSAI পায় বহুতে FSSAI ভাবে যে FSSAI এখন লৈ ল'লে কাম হৈ যায় কিন্তু এতিয়া নিয়ম হ'ল আপুনি যদি পেকেজ ড্ৰিংকিং ৱাটাৰ প্লান্ট কৰিব যায় তাৰ আগত তেন্তে BISখন ৰেডি কৰি ল'ব লাগিব BIS বা ISI মাৰ্কটো পালেহে আপোনাৰ FSSAI দিব ৱাটাৰ ৰিপৰ্ট লাগে ৱাটাৰ ৰিপৰ্টো আপোনাৰ 2 ধৰণৰ লাগে কেমিকেল টেষ্টিং আকৌ মাইক্ৰ'বায়'লজিকেল টেষ্টিং তেনেকৈ আৰু কিছুমান ষ্টেপ থাকে যিখিনি আমি কৰিব লাগে ঘৰটো লেআউট বনাব লাগিব ডিজাইন ফেক্টৰী পাৰ্মিশ্যন পলিউশ্যনৰ কথা থাকে এইখিনি কৰাৰ পিছত তাৰপিছত এইখিনি লগে লগে হৈ যায় একেলগে আৰু মেচিনাৰী সময় লাগে বহুতে কৈ পেলাই ফটকৈ পাইছে কাৰোবাৰ ওচৰত আছে বেলেগ কথা কিন্তু জেনেৰেলি অলপ সময় লাগে এতিয়া এই গোটেইখিনি কৰিব যাওঁতে আপোনাৰ বহুত কম টকাত অলপ খৰচা আছে আমি বিশেষকৈ চাৰ্জ কৰোঁ যদি আপোনাৰ ভালকৈ 30-40 BPM কৰিবলৈ যায় প্ৰায় 40 লাখৰ ওচৰ খৰচা হয় GST মিলালেতো অকণ বেছি হৈ যাব পাৰে কিন্তু ওচৰ ধৰক কাৰণ আপোনাৰ ৱৰ্কিং কেপিটেলো লাগিব বটলটো লাগিব যিটো বটল বনাই প্ৰিফৰ্ম কাৰণ পেকেজ ড্ৰিংকিং ৱাটাৰ বটল কি হয় যদি আপোনাৰ ওচৰতে বটল বনোৱা ফেক্টৰী আছে তেতিয়া কথা একো নাই আপোনাৰ খৰচা বহুত কমি যাব কিন্তু এই বটলবোৰ হয় পাতল যিহেতু হয় সেইটো কাৰণে আপোনাৰ তাতে যদি বনায় যেতিয়া ফেক্টৰী থাকে তাতে ব্ল' মল্ডিং মেচিন লগাব লগা হয় ব্ল' মল্ডিং মেচিন যদি চেমি অটো হয় বটলটো যেতিয়া লগায় সেই লগোৱাৰ লগে লগে তাত আপোনাৰ কিছু খৰচা আছে সেই বটলত ইলেক্ট্ৰিচিটিৰ কথা আছে সেইটো কাৰণে তাত জেগাত কাৰণ ইয়াত প্ৰডাকশ্যন বহুত হয় আৰু লাগেও 20 লিটাৰ বটলটো আপুনি বনাব নাযায় দূৰৰ পৰা আনিব পাৰিম বহুত কমতে পাই যায় কিন্তু এইবিলাক বটল আপোনাৰ এনি টাইম বনাব লাগে কাৰণ ইউজ এণ্ড থ্ৰ' বস্তু হয় এই বস্তুৰ বটলবোৰ আপুনি ওচৰত যদি ফেক্টৰী আছে তেতিয়াহ'লে আপোনাৰ বহুত তাতকৈ মই যিটো ক'লোঁ 40 লাখ ওচৰত তাতকৈ কমত হৈ যায়
30 মানতো হৈ যাব, 25-6 লাখতো হৈ যায়। কাৰণ অকল ফিলিং মেচিন, মই যিহেতু ক'লোঁ ফিলিং মেচিন ভালে নহয়, ফিলিং মেচিন 10-12 লাখ 15 লাখতো কাম হৈ যায়। কিন্তু কেপিং কৰিলে নহ'ব, তাত আপোনাৰ লেব বহাব লাগিব, গভৰ্ণমেণ্টৰ ফিজ আছে। তাৰপিছত ফিলিং মেচিন, যেতিয়া আপোনাৰ বটল বনি যায়, ফিলিং কেপিং হৈ যায়, এইবোৰ আপুনি বহুতো দেখিছে 12টা বা 24টা বটলৰ পেকেজিং কৰে। সেই যিবিলাক পেকেজিং কৰা যায়, পেকেজিং কৰোঁতে সেইটো শ্ৰিংক ৰেপিং মেচিন বুলি কয়। তাৰপৰা আপোনাৰ লেবেল আছে, এইবিলাক আপোনাক কয় এনেকুৱা শ্ৰিংক ফইল বুলি কয়, কিন্তু আজিকালি বেলেগো থাকে, কিন্তু এই শ্ৰিংক ফইলবোৰ থাকে। এই গোটেই ছিষ্টেমটোত কৰিব লাগে, যিহেতু এটা প্লাণ্টত আহিলেহে আপোনাৰ প্ৰপাৰ আহিব, কাৰণ কষ্টিঙৰ কথা আছে। ভেৰিয়াছ টাইপছ অফ কেপ আছে, বিভিন্ন কালাৰৰ, ব্লু, গ্ৰীণ, য়েল্লো, ডাৰ্ক ব্লু, হোৱাইট, আপুনি যেনেকুৱা বিচাৰে, আপুনি যেনেকুৱা গ্ৰীণ, এনি টাইম আপুনি যেনেকুৱা বিচাৰে তেনেকুৱা ধৰণে পাব, সকলো ধৰণৰ সুবিধা পায়। কিন্তু লগতে ব্ৰেণ্ড আজিকালি বহুত দৰকাৰ হৈছে, এটা ভালকৈ ব্ৰেণ্ড। যদি আপুনি ব্ৰেণ্ড বনাই নিয়ে, আপোনাৰ প্ৰডাক্টটো চলিবই চলিব। আজিকালি পানীৰ ভেৰিয়াছ টাইপৰ প্ৰডাক্ট আহি গ'ল, অকল যে পেকেজিং ৱাটাৰ, মিনাৰেল ৱাটাৰ বনালেই নহয়। আজিকালি ভিটামিন B12 থকা, স্কিনৰ যিটো ভাল কৰে, মানুহৰ বডিৰ কাৰণে যিটো ভাল, তেনেকুৱা B12 ৱাটাৰ আহি গ'ল, এলকেলাইন ৱাটাৰ, যিটো মেডিকেল ৱাটাৰ বা মেডিচিন ৱাটাৰ বুলি কয়। আজিকালি এনেকুৱা আৰু বিভিন্ন আহিছে, আপোনাৰ মাল্টি ভিটামিন আহি গৈছে ৰিচেণ্টলি। আপোনাৰ আহিছে এটা খাদ্যত, মানে আপোনাৰ কি হয়, এই সৰু যিবিলাক কিছুমান এনেকুৱা কেমিকেল থাকে, যিবোৰ গৰ্ভৱতী থকা প্ৰেগনেণ্ট উমেন বা চাইল্ডে খাব নোৱাৰে, এনেকুৱা বুলি কয়। কিন্তু এনেকুৱা টেকন'লজি আহিছে, যিবিলাক বস্তু আপুনি দিলে তাৰ মিনাৰেল যিটো হয়, সকলোৱে খাব পাৰে। সেইটো কাৰণে ভেৰিয়াছ টাইপছ অফ থিং আছে। আমি প্ৰপাৰলি আপোনাক গাইড কৰোঁ কেনেকৈ কৰিব লাগে, এইটো যে কাৰণ কি মেচিনাৰিজ কি লাগে, মেচিন কেনেকৈ কৰিব লাগে, মেচিনাৰী দিওঁ, আমাৰ এনেকৈ মেচিনাৰীও আছে, বা আমি আনিব লগাখিনিও আপুনি ঠিক কৰি দিওঁ। কমপ্লিটলি BIS নৰ্মছ হিচাপত কৰা যায়। সেইটো কাৰণে 20 লিটাৰটো কোনো কাৰণে বিশেষ, বা 10 লিটাৰ কাৰণে বিশেষ অসুবিধা নাই। এতিয়া কিন্তু প্ৰপাৰলি প্লেন কৰি পেলাই ভালকৈ বটল আপোনাৰ নিজৰ ডিজাইনত, বিশেষ মল বনাওক, ডিটেইল বনাওক, সেই হিচাপে আপোনাৰ প্ৰডাকশ্যন কৰক। এইটো ইণ্ডাষ্ট্ৰি ইমান ধুনীয়া ইণ্ডাষ্ট্ৰি, আপুনি ভেৰিয়াছ টাইপছ, আজিকালি বহুত জেগাত ছাপ্লাই দিব পৰা অপশ্যন আহি গৈছে। ভৱিষ্যতে বহুত ডাঙৰ মাৰ্কেট আহিছে, ফ্ৰেঞ্চাইজি মডেল নিব বিচাৰে, আপুনি আমাৰ লগত জড়িত হওক। মই আপোনাক, আপুনি যদি কিবা ভাবি আছে, তেন্তে কমপ্লিট আপোনাৰ কেনেকৈ কৰিব লাগে প্ৰপাৰলি দিম, গাইড কৰি দিম। লাইচেঞ্চ চাৰ্টিফিকেট কৰিছোঁ, আপোনাৰ ব্ৰেণ্ড বনাবৰ কাৰণে ISO পৰা আদি কৰি এভৰিথিং, ভেৰিয়াছ টাইপছ অফ। অলৰেডি জানে যে আমি হায়েষ্ট কোৱান্টিটি অফ লাইচেঞ্চ চাৰ্টিফিকেটে কাম কৰোঁ অল অভাৰ ইণ্ডিয়া নাম্বাৰছ। সেইটো কাৰণে আপুনি জড়িত হওক। এনিকেন এণ্টাৰপ্ৰিনাৰ্ছ একাডেমি, আমাৰ নাম্বাৰ আছে, anycanwork.com যাব পাৰে। আদাৰৱাইজ গুৱাহাটী আমাক কমপ্লিট, মানে আপোনাৰ কণ্টেক্ট কৰক, আমি আপোনাক ছাপোৰ্ট কৰিম কেনেকৈ। তাৰপৰা মাৰ্কেটিং কেনেকৈ কৰিব লাগে, আনকি ফাইনেন্স, আপোনাক কিছুমানৰ ক্ষেত্ৰত কি হয়, বহুত ডাঙৰ টকা লাগি যায়, 40-50 লাখ 1 কোটিও লাগিব, আপোনাৰ বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি, তেতিয়া বেছি লাগে আপোনাৰ যদি বাজেট ভাল আছে। লগত জুচ ইণ্ডাষ্ট্ৰি বা পেকেজ ড্ৰিংকিং ৱাটাৰৰ লগত আপোনাৰ ফ্লেভাৰ ড্ৰিংকছৰ যদি কৰে, তেতিয়াতো আপোনাৰ আৰু ভাল, চনে চুহাগা বুলি যিটো কথা কয়। কম খৰচত, যিহেতু পানী অলৰেডি আছে, ফিল্টাৰেশ্যন আছে, জাষ্ট আপুনি ফিলিং মেচিন বা ফ্লেভাৰ ড্ৰিংকছৰ যদি এনেকৈ কৰিলে, তেতিয়া কি হ'ব, ডিষ্ট্ৰিবিউটৰ নিবলৈও আৰু ভাল পায়, সেইবোৰো আছে। আনকি আমি ফ্লেভাৰ ড্ৰিংকছ বনাবৰ কাৰণে বা জুচ বনাবৰ কাৰণে কেনেকৈ বনায়, যদি ফ্ৰুটছৰ বনায়, আপুনি এডিশ্যনেল কৰিব বিচাৰে, তাৰ কাৰণে কেনেকৈ দিম, মই ট্ৰেইনিং দিওঁ। বহুতে জানে যে মই মাষ্টাৰ ট্ৰেইনাৰ, অলৰেডি ফুড প্ৰচেছিঙত বহুত শিকাওঁ। সেইটো কাৰণে এইবিলাকো আপোনালোকে পূৰা শিকাই দিম। আনকি চাৰ্টিফিকেট, আপোনাৰ ট্ৰেইনিং চাৰ্টিফিকেটটোকো আমি প্ৰভাইড কৰি দিম। আমাৰ নিজৰ চাৰ্টিফিকেটো আছে, যথেষ্ট আপোনাৰ ভাল ষ্ট্ৰং চাৰ্টিফিকেট হয়। আপোনাৰ সেইখনে আপুনি লোন ল'বলৈ গ'লেও আপোনাক হেল্প কৰিব। আপুনি কোনোবাই যদি তাত কাম কৰি পেলাই আপুনি ক'ৰবাত এপ্লাইও কৰে, কিবা ট্ৰেইনিঙো দিব যে, সেইবিলাকতো হেল্প কৰিব। সেইটো কাৰণে আপোনাৰ যদি লোন বা ফাইনেন্স ডিপাৰ্টমেণ্টটো আছে, DIC ডিপাৰ্টমেণ্ট অফ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা PMEG PMFME যিবিলাক স্কিম আছে, তাৰ আধাৰতো আপোনালোকে ছাবচিডাইজ লোন ল'ব পাৰে। সেইটো কাৰণে কেনেকৈ যাব লাগে এইটো হেল্প কৰিম। আৰু নিজেও যদি আপোনাৰ ডাইৰেক্ট টকা আছে, কৰিব পাৰে। কিন্তু এইটো সময় লাগে, এইটো নহয় যে বোলে 15-20 দিনতে ইণ্ডাষ্ট্ৰিটো হৈ যায়। এইটো আপুনি ষ্টাৰ্টিঙৰ পৰা কৰিবলৈ যাতে কমেও 3-4 মাহ বা 5 মাহ সময় লাগে। কমপ্লিট মেচিন ছেটআপ কৰাৰ পিছত, BIS পাৰ্মিশ্যন দিয়াৰ পিছত যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, সেইটো কাৰণে আপোনাক কমপ্লিটলি আমি ঠিক কৰি দিম, লেভেলৰ পৰা আদি কৰি প্ৰডাকশ্যন, ফিনিছ প্ৰডাকশ্যন লাগে। আনকি আপোনাৰ মাৰ্কেটিং বা চেলছৰ যদি কিবা হেল্প লাগে, তাতো আমি যিমান পাৰোঁ সহায় কৰিম। সেইটো কাৰণে আমাৰ লগত জড়িত হওক। কিবা যদি সেইবিলাকে সোধক। আৰু পেকেজ ড্ৰিংকিং ৱাটাৰৰ লগত মই যিহেতু কৈছোঁ, যদি জুচ প্লানৰ কথা ভাবে, পেকেজিং সেইটো কথা পাতিব পাৰে। জুচ ইণ্ডাষ্ট্ৰি তথাপি চমুকৈ কওঁ, বেলেগ এদিন ভালকৈ কওঁ। 10 লাখৰ ভিতৰত বা 10-12 লাখৰ ভিতৰত আপুনি ভালকৈ এটা মিনিমাম জুচ ইণ্ডাষ্ট্ৰি বা এনেকুৱা ফ্লেভাৰ ড্ৰিংকছৰ ইণ্ডাষ্ট্ৰি কৰিব পাৰে। নেক্সট ছিজনৰ কাৰণে ভাবিব পাৰে। আহক, জড়িত হওক। ধন্যবাদ।